নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক টপ জবছৰ আজিৰ ভিডিঅ'টোত আপোনালোকে NICL ৰিক্ৰুইটমেণ্ট 2025ৰ বিষয়ে সবিশেষ জানিব পাৰিব। কিমান কি চেলাৰী বা কোনে আবেদন কৰিব পাৰিব বা কেনেকুৱা কি ধৰণৰ শিক্ষাগত অৰ্হতা বিচাৰিছে বা কেনেকুৱা কি ধৰণৰ সকলো আপোনালোকে এই ভিডিঅ'টোত আপোনালোকে সবিশেষ জানিব পাৰিব। যিসকলে প্ৰথমবাৰ মোৰ চেনেলটোত ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি হৈ থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাৰ দ্বাৰা আপোনালোকে ইউটিউবত চবতকৈ আগত আপোনালোকে এনেকুৱা ধৰণৰ জব ৰিলেটেড আপডেট বা চাকৰি ৰিলেটেড আপোনালোকে ভিডিঅ' সোনকালে পাই থাকিব। আৰু ডেছক্ৰিপশ্যনত দিয়া গ্ৰুপকেইটাতো আপোনালোকে টেলিগ্ৰাম আৰু হোৱাটছএপৰ গ্ৰুপকেইটাত জইন হৈ ল'ব, যাৰ দ্বাৰা আপোনাৰ ইউটিউবতকৈ আগত আপডেটবিলাক পাই থাকিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। NICL ৰিক্ৰুইটমেণ্ট 2025, য'ত আপোনালোকৰ 266টা জাৰ্নেলিষ্ট আৰু স্পেচিয়েলিষ্ট অফিচাৰৰ পষ্ট আছে। নেশ্যনেল ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেডৰ ফালৰ পৰা যিহেতু এই পদসমূহ মুকলিছে, যাৰ আবেদনৰ অন্তিম তাৰিখ অৰ্থাৎ লাষ্ট ডেট হৈছে জুলাইৰ 3 তাৰিখ। সেইকাৰণে আপোনালোকে মাজত মাত্ৰ কেইটামান দিয়া হৈছে। যিসকলে ভাবিছে আপোনালোকে আবেদন কৰিম বুলি এই পদসমূহৰ কাৰণে শীঘ্ৰে আবেদন কৰক। এতিয়া যদি আমি তললৈ পষ্টসমূহৰ ডিটেইলছটো চাবলৈ যাওঁ, NICL ৰিক্ৰুইটমেণ্ট 2025ৰ ডিটেইলছটো যদি চাবলৈ যায়, ইয়াত নেম অফ পষ্ট হৈছে অফিচাৰ আৰু নং অফ পষ্ট অৰ্থাৎ পদৰ সংখ্যা আছে 266টা পষ্ট আছে। আৰু কেটেগৰী যিহেতু ভেকেঞ্চিবিলাক ভাগ কৰি দিছে, ডক্টৰ অৰ্থাৎ MBBS পাছ কৰা ডক্টৰৰ পদ 4টা ভেকেঞ্চি আছে আৰু লিগেলত আছে 20টা, ফাইনেন্সত আছে 21টা, ইনফৰমেশ্যন টেকন'লজিত আছে 20টা, অট'মোবাইল ইঞ্জিনিয়াৰিঙত আছে 21টা আৰু জেনেৰেলিষ্ট অফিচাৰত আছে 170টা। এতিয়া হৈছে আমি পে স্কেল অৰ্থাৎ চবতকৈ ইণ্টাৰেষ্টিং বস্তুটো হৈছে যে মূল আকৰ্ষণীয় বস্তু চেলাৰী কিমান হ'ব আপোনালোকক কৈছে যে ষ্টাৰ্টিং বেচিক যোনটো আপোনালোকৰ চেলাৰী হ'ব সেইটো আপোনালোকৰ 50,925 টকাৰ পৰা ষ্টাৰ্টিং হ'ব। আপোনালোকৰ শেষ হ'বগৈ 93,765 টকাত। যথেষ্ট এটা ভাল যিহেতু চেলাৰী দেখিব পোৱা গৈছে এই পদসমূহৰ কাৰণে, যথেষ্ট ভাল এটা চেলাৰী যিহেতু এইটো পেকেজ হয়। এতিয়া যদি আমি তললৈ চাওঁ, এলিজিবিলিটি ক্ৰাইটেৰিয়া মানে কেনেকুৱা কি ধৰণৰ যোগ্যতা বা অৰ্হতা বিচাৰি চাবলৈ গ'লে আপোনালোকে এজ লিমিটৰ ক্ষেত্ৰত যদি চাবলৈ যায়, ইয়াত কৈছে আপোনালোকে যে 21ৰ পৰা 30 বছৰৰ ভিতৰৰ যিসকল কেণ্ডিডেট আছে সেইসকলেহে আপোনালোকে এই পদসমূহৰ কাৰণে আবেদন কৰিব পাৰিব। তাতকৈ বেছি বা কম হ'লে নোৱাৰিব। আৰু এজ ৰিলেক্সেশ্যন যদি চাবলৈ যায়, SC ST কাৰণে হৈছে 5 years, OBC NCLৰ কাৰণে 3 years, এক্স ছাৰ্ভিচমেনসকলৰ কাৰণে 5 years আৰু PWBD সকলৰ কাৰণে 10 years। আৰু এতিয়া হৈছে আমি এডুকেশ্যনেল কোৱালিফিকেশ্যন বা শিক্ষাগত অৰ্হতা। ডক্টৰ MBBS সকলৰ কাৰণে MBBS, MD, MS আৰু PG মেডিকেল ডিগ্ৰী এইবিলাক পাছ কৰা আপোনালোকে যদি হয় বা MBBS বা MD তেনেকুৱাবিলাকে আপোনালোকে ডক্টৰৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু লিগেলৰ কাৰণে আপোনালোকে গ্ৰেজুৱেট বা পষ্ট গ্ৰেজুৱেট হ'ব লাগিব। আৰু তাত আপোনালোকে কৈছে যে আপোনালোকৰ মিনিমাম পাৰ্চেণ্টেজ আপোনালোকৰ 60% লাগিব। SC হ'লে বা ST হ'লে 55% লাগিব। আৰু ফাইনেন্সৰ ক্ষেত্ৰত যদি চাবলৈ যায়, ইয়াত কৈছে আপোনালোকে BCom, MCom বা তেনেকুৱা ধৰণৰ ডিগ্ৰী থাকিব লাগিব, য'ত আপোনালোকে 60% মিনিমাম লাগিব। আৰু OBC বা আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে, কিন্তু SC STৰ কাৰণে 55% লাগিব। ইনফৰমেশ্যন টেকন'লজিৰ কাৰণে আপোনালোকে BE, BTech, ME, MTech, কম্পিউটাৰ চায়েন্স লাগিব। তেতিয়া আপোনালোকে এই পদসমূহৰ কাৰণে আবেদন কৰিব আৰু তাতো আপোনালোকৰ 60% লাগিব। আৰু যদি SC ST হয় তেন্তে 55%। অট'মোবাইল ইঞ্জিনিয়াৰিঙৰ কাৰণে একেই, আপোনালোকে BE, BTech, ME, MTech ইন অট'মোবাইল ইঞ্জিনিয়াৰিং। আৰু কৈছে আপোনালোকে BE বা BTech, ME বা MTech যদি কৰি থোৱা আছে তেন্তে এই পদসমূহৰ কাৰণে আবেদন কৰিব, কিন্তু আপোনালোকে তাতো 60% লাগিব। SC ST সকলে 55%। জেনেৰেলিষ্টৰ কাৰণে আপোনালোকে জেনেৰেলিষ্ট অফিচাৰৰ কাৰণে গ্ৰেজুৱেট বা পষ্ট গ্ৰেজুৱেট হ'ব লাগিব, তাতো আপোনালোকে 60% লাগিব। এতিয়া আহিছে এপ্লিকেশ্যন ফিজ বা আবেদন মাচুল। কেটেগৰী যিটো ভাগ কৰিছে SC ST PWBD সকলৰ কাৰণে 250 টকা আৰু আদাৰ্ছ অৰ্থাৎ OBC MOBC UR আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 1000 টকা। এতিয়া আহিছোঁ হাউ টু এপ্লাই ফৰ NICL ৰিক্ৰুইটমেণ্ট। আপোনালোকে কেনেকৈ আবেদন কৰিব এই পদসমূহৰ কাৰণে। ফাৰ্ষ্ট কথা হৈছে আপোনালোকে যিসকলে ইণ্টাৰেষ্টেড বা ইলিজিবল কেণ্ডিডেট হয়, যোগ্য হয়, সেইসকলে ফাৰ্ষ্ট ইম্পৰ্টেণ্ট ৱেব লিংকটোত ক্লিক কৰি এপ্লিকেশ্যন ফৰ্মখন পাব। তাত যদি আপোনালোকে আগত ৰেজিষ্ট্ৰেশ্যন কৰি থোৱা আছে তেন্তে আপোনালোকে লগ ইন কৰিলে হ'ল। যদি ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেন্তে আপোনালোকে নিউ ৰেজিষ্টাৰত গৈ পেলাই ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। তাৰপিছত আপোনালোকে লগ ইন কৰিব লাগিব। তাৰপিছত এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰি পাৰ্চনেল আৰু এডুকেশ্যনেল ডিটেইলছবিলাক আপোনালোকে দিব। তাৰপিছত পে'মেণ্টটো যোনটো আপোনালোকৰ আছে, পে'মেণ্টটো দি ছাবমিট বাটনত ক্লিক কৰি দিয়ালৈকে হৈ যাব আপোনালোকৰ আবেদন। আৰু তাৰপিছত যোনখন ফৰ্ম ওলাব সেইখন আপোনালোকে প্ৰিণ্ট কৰি থৈ দিব, যিহেতু ক'ৰবাত নহয় ক'ৰবাত দৰকাৰ হয়। এতিয়া ইছ ইম্পৰ্টেণ্ট ডেট যদি চাবলৈ যায়, 12 জুনৰ পৰা যিহেতু আবেদন ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেট মই যিহেতু কৈছোঁৱে 3 জুলাই। যিসকলে এতিয়ালৈকে মোৰ ভিডিঅ'টো লাইক কৰা নাই প্লিজ লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ডেছক্ৰিপশ্যনত দিয়া গ্ৰুপ ভিডিঅ'টো আপোনালোকে জইন হৈ ল'ব, যাৰ দ্বাৰা আপোনালোকে এনেকুৱা ধৰণৰ জব ৰিলেটেড ভিডিঅ'বিলাক সোনকালে পাই থাকিব। ধন্যবাদ।